নমস্কাৰ ৰণৰংকা 2021লৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ সন্মানীয় শিৱসাগৰ সমষ্টিত। বিশেষভাৱে গুৰুত্ব আছে এই সমষ্টিটো। উজনি অসমৰ এই শিৱসাগৰ সমষ্টিটো 5টা কাৰ্যকাল 1957 চনৰ পৰা যদি আমি চাবলৈ যাওঁ 5টা কাৰ্যকাল CPIৰ দখলত আছিল আৰু 2001 চনৰ পৰাই ধাৰাবাহিকভাৱে এই সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল। এক প্ৰকাৰ কংগ্ৰেছৰ দুৰ্গৰূপে পৰিগণিত হৈছিল 2001 চনৰ পৰাই এই সমষ্টিটো। কিন্তু বিজেপিয়ে এই দুৰ্গটো নিজৰ দখললৈ আনিবলৈ বাৰম্বাৰ চেষ্টা কৰি আহিছে। এইবাৰ এই সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। কাৰাবন্দী অৱস্থাটো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে এইবাৰ শিৱসাগৰ সমষ্টিৰ পৰা। শিৱসাগৰ সমষ্টিৰ ৰাইজে এইবাৰ কাক নিৰ্বাচন কৰিব, কাক তেওঁলোকে অসম বিধানসভালৈ পঠিয়াব, কি শিৱসাগৰৰ সমস্যা বিগত কালছোৱাত জনপ্ৰতিনিধিয়ে সমাধান নকৰিলে, সেই প্ৰশ্নসমূহ স্বাভাৱিকভাৱেই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উঠিব। আমাৰ এই ৰণৰংকা অনুষ্ঠানত বহুকেইটা দল সংগঠনৰ প্ৰতিনিধি আছে, ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে আৰু আছে শিৱসাগৰবাসী ৰাইজ। আমি আৰম্ভ কৰিব খুজিছোঁ প্ৰথমতেই শাসকীয় দলৰ পৰাই। এইকাৰণেই যে শাসকীয় দলে প্ৰথমতেই কওক যে শিৱসাগৰ সমষ্টি আপোনালোকে আজিলৈকে দখল কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু এইবাৰ শিৱসাগৰবাসী ৰাইজে আপোনালোকক কিয় ভোট দিয়া উচিত। মই বিজেপিৰ প্ৰতিনিধিগৰাকীক সুধিব খুজিছোঁ যে কিহৰ বাবে শিৱসাগৰবাসী ৰাইজে আপোনালোকক ভোট দিয়া উচিত। কিন্তু মই এটা কথাই কওঁ যে ৰাষ্ট্ৰীয় যিবিলাক প্ৰেক্ষাপটত যিবিলাক বিষয় আপোনালোকে উত্থাপন কৰি আহিছে, মই ভাবোঁ যে আঞ্চলিক প্ৰেক্ষাপটত কওক যে শিৱসাগৰ সমষ্টিৰ ৰাইজে কিয় আপোনালোকক ভোট দিয়া উচিত। আঞ্চলিকতা যিটো চিন্তা চৰ্চাৰ কথা আপুনি কৈছে, আমিও চিন্তা চৰ্চা কৰিছোঁ যে উন্নয়নে আমি গোটেই বস্তুখিনি কৰিব পৰা যায়। শিৱসাগৰত আমি যদিও আমাৰ বিধায়ক মহোদয় নাছিল, তথাপিতো চৰকাৰখন আমাৰ হোৱাৰ বাবে আমি বহুখিনি উন্নয়নৰ কাম ইতিমধ্যে আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ এটা সৰু উদাহৰণ হ'ল আমি যে যুৱদলৰ সন্মুখৰ যিটো পকী ৰাস্তা বহল কৰিলোঁ, সেই বহলটো এটা সৰু মাত্ৰ উদাহৰণ। শিৱসাগৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ বিভিন্ন স্থানত আমি সেই কামবিলাক কৰিবলৈ সক্ষম হৈছোঁ। আমি সক্ষম হৈছোঁ KPM হলটো ৰিন'ভেশ্যন কৰাৰ ক্ষেত্ৰত আমি আগবঢ়াই নিয়াৰ কাৰণে, নাট্য মন্দিৰটো আগবঢ়াই নিয়াৰ কাৰণে, ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প আগবঢ়াই নিয়াৰ কাৰণে, ভটিয়াপাৰত এখন ক্ৰিকেট একাডেমী স্থাপনৰ কাম কাজ আগবঢ়াই নিয়াৰ বাবে, আমি খেলুৱাত এখন BEd কলেজৰ কাম কাজ আৰম্ভ কৰিছোঁ। গতিকে উন্নয়নৰ যিখিনি চিন্তা চৰ্চা আমি কৰিছোঁ ৰাইজৰ সন্মুখত আছে। তেওঁলোকে বিশ্বাস কৰে যে এই উন্নয়নৰ প্ৰক্ৰিয়াত আৰু দ্ৰুতগতিত আগুৱাই যাবলৈ হ'লে শিৱসাগৰত এজন নিজস্ব বিধায়কৰ প্ৰয়োজন, চৰকাৰখনক সমৰ্থন কৰা এজন ব্যক্তিৰ প্ৰয়োজন। গতিকে শিৱসাগৰ সমষ্টিৰ ৰাইজে আমাক নিৰ্বাচিত কৰিব, এই বিষয়ে আমি পূৰ্ণ বিশ্বাসী। 2001 চনৰ পৰা কংগ্ৰেছৰ দখলত আছিল এই সমষ্টিটো, কংগ্ৰেছক কিয় ভোট দিয়া অনুচিত তেতিয়াহ'লে। আমি ইতিমধ্যে কৈছোঁ যে 2016 চনত অসমত ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন আৰম্ভ হৈছিল। আমি ইয়াতো প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ শিৱসাগৰ সমষ্টিত, মাত্ৰ কেইখনমান ভোটৰ ব্যৱধানত হাৰি গৈছিলোঁ আমি। তো সেই ক্ষেত্ৰত আমি এটা বস্তু ক'ব পাৰোঁ যে তেখেতলোকে এটা আশা লৈ আৰম্ভ কৰিছিলে যে ভাৰতীয় জনতা পাৰ্টীয়ে এটা আশা সৃষ্টি কৰিব, সেই আশাক লৈ বহুতে ভোটদান কৰিছিলে। আমি ক'ৰবাত দুই এটা খোজ পিছ পৰি গ'লোঁ, বহুত বেছিও পিছ পৰা নাই, কেইখনমান ভোটৰ ব্যৱধানত পিছ পৰিলোঁ। কিন্তু সেই আশাৰ যিখিনি আৰম্ভণি তেখেতলোকে আজি দেশত দেখিছে, সেই আশাখিনি আমাক বিশ্বাস কঢ়িয়াই আনিছে যে 2016 যিটো ভুল হৈ গ'ল, 200-400 ভোটত যে আমি হাৰিলোঁ, 2021 যাতে তাৰ পুনৰাবৃত্তি নহয়। গতিকে সমষ্টিবাসীয়ে চিন্তা চৰ্চাবিলাক তেনেকৈ কৰিছে। 2021 ভাৰতীয় জনতা পাৰ্টীৰ বিধায়িকাগৰাকীক ইয়াৰ পৰা জয়যুক্ত কৰি পঠিয়াব, যাতে উন্নয়নৰ ধাৰাত আমি অসমখনৰ লগত শিৱসাগৰ পাছ পৰি ৰৈ নাযায়। ধন্যবাদ। কংগ্ৰেছে কি ভাবে যে পুনৰবাৰ আপোনালোকৰ বিধায়কক, আপোনালোকৰ প্ৰাৰ্থীক এই সমষ্টিৰ পৰা পুনৰবাৰ শিৱসাগৰবাসী ৰাইজে নিৰ্বাচন কৰি পঠোৱা উচিত নে অনুচিত? আমি সম্পূৰ্ণভাৱে 100% নিশ্চিত যে পুনৰবাৰ শিৱসাগৰবাসীয়ে শিৱসাগৰৰ পৰা এজন উপযুক্ত প্ৰাৰ্থীক, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাৰ যি শুভ্ৰমিত্ৰ গগৈ, এজন সুশিক্ষিত, এজন ভদ্ৰ, নম্ৰ, সকলোৰে লগত সহজে মিলি যাব পৰা শিৱসাগৰৰ সন্তান। গতিকে তেখেতক, যিহেতু শিৱসাগৰ সমষ্টিটো সদায় কোৱা যায় যে এটা ৰাজনৈতিকভাৱে সচেতন মানুহৰ এটা সমষ্টি, সুশিক্ষিত মানুহৰ সমষ্টি, গতিকে আমি দৃঢ় বিশ্বাসী যে শিৱসাগৰ সমষ্টিবাসীয়ে এইবাৰ এজন সুশিক্ষিত শিৱসাগৰৰ সন্তানক নিৰ্বাচিত কৰিব। কিন্তু এটা অভিযোগ আছে কংগ্ৰেছৰ বিৰুদ্ধে যে বিগত সময়ছোৱাত দীৰ্ঘদিন ধৰি আপোনালোকৰ প্ৰতিনিধি ইয়াৰ পৰা আছিল, কিন্তু আপোনালোকৰ চৰকাৰ থাকক বা নাথাকক সেই সময়ছোৱাত আনকি অসম বিধানসভাৰ অধ্যক্ষ পদটোও শুৱনি কৰিছিলে, মন্ত্ৰীও আছিলে, কিন্তু যি ধৰণে শিৱসাগৰ সমষ্টিৰ উন্নয়ন হ'ব লাগিছিল সেই উন্নয়ন নোহোৱাৰ এটা অভিযোগ আছে কংগ্ৰেছৰ বিৰুদ্ধে। অভিযোগটো কৰিবই, বিৰোধী পক্ষই অভিযোগ কৰাটো তেখেতসকলৰ স্বাভাৱিক কথা। মই আগতেই কৈ লৈছোঁ যে শিৱসাগৰৰ মানুহ ৰাজনৈতিকভাৱে সচেতন। যদি ৰাজনৈতিকভাৱে সচেতন হয়, তেতিয়াহ'লে একো কাম নকৰা মানুহ এজনক 20 বছৰৰ বাবে একাদিক্ৰমে তেখেতক বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠাব বুলি ভবাটো আমাৰ আচলতে এইটো ভুল বুলি ভাবোঁ। আচলতে কাম কৰিছিলে কাৰণে নিৰ্বাচিত কৰিছিলে। মই ৰাইজৰ দলৰ ওচৰলৈ আহিব খুজিছোঁ। ৰাইজৰ দল এইবাৰ প্ৰথমবাৰৰ কাৰণে অখিল গগৈ, এইবাৰ কাৰণ ৰাজনৈতিকভাৱে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা অন্যতম সমষ্টি হৈছে অসমৰ শিৱসাগৰ সমষ্টি, কাৰণ অখিল গগৈ ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। মোক এটা কথাই কওক যে অখিল গগৈ শিৱসাগৰবাসী ৰাইজে কিয় পচন্দ কৰা উচিত বা কিয় অসম বিধানসভালৈ নিৰ্বাচিত কৰা উচিত? উত্তৰটো মই খুব স্পষ্টকৈ ক'ব খোজোঁ, তোলা চালনী এখনত আনি 3জন বা 4জন প্ৰাৰ্থীক বহাই দিয়ক। বিজেপিৰ প্ৰাৰ্থীগৰাকী, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী নিৰ্দলীয় খেলিছে তেখেতো আৰু অখিল গগৈ। কংগ্ৰেছৰ কা বিৰোধী নেতৃত্ব খুব সবল,
কংগ্ৰেছৰ কা বিৰোধী গামোচা এতিয়াও কোন কোন কংগ্ৰেছ গমেই পায় তেখেতসকলে নৌকা লিখা আছে কা বিৰোধী আন্দোলন আমিও কৰিছিলোঁ এইখন শিৱসাগৰ অসমীয়া জাতীয়তাবাদ বৰ অসমৰ ভেটি গঢ়াই এইখন শিৱসাগৰত কা বিৰোধী আন্দোলন খুব সক্ৰিয়ভাৱে হৈছিল মই নিজেই ডিব্ৰুগড়ৰ পৰা আহি বহু ঠাইত ইয়াত মিটিঙত অধিৱেশনত বিভিন্ন অনুষ্ঠানত মই কা বিৰোধী আচলতে কথা কৈছিলোঁ ৰাইজৰ মাজলৈ আহিছিলোঁ কংগ্ৰেছৰ যিজন প্ৰাৰ্থী কংগ্ৰেছ শাসনত থকা দলটোৰ কা বিৰোধী সবল নেতৃত্ব ইয়াত শাসনত থকা আচলতে তেখেতসকল আছিল সবল নেতৃত্বৰ সময়ত সেই যিজন কংগ্ৰেছৰ প্ৰাৰ্থীয়ে এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিছে সেই সবল নেতৃত্ব তেতিয়া ৰাইজে দেখা পাইছিল নে তাৰ উত্তৰ ৰাইজে দিব তুলচালনী জুখিবলৈ কৈছোঁ বিজেপিৰ আচলতে যিহেতু তেখেত নিৰ্বাচনত হাৰিলে গতিকে বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি পূৰণত কিমান সফল ওভাৰঅল বিজেপিৰ আচলতে নেতৃত্বৰ ফালৰ পৰা মই ক'ব খুজিম বিজেপিৰ ইয়াত এমপিও আছে আৰু এটা অঞ্চলৰ উন্নতি কেৱল এমএলএ জনৰ ওপৰতে নিৰ্ভৰ নকৰে অঞ্চলটোত এমএলএ বিৰোধী পাৰ্টিৰ হ'ল বুলিয়ে বিজেপিয়ে আচলতে শাসকীয় দলে উন্নতি কৰিবলৈ সুবিধা নিদিব এনে কোনো কথা নাই এমপি জনো আছে বিজেপিৰ প্ৰধান প্ৰতিশ্ৰুতি আছিলে প্ৰতিডৰা মাটিত জলসিঞ্চনৰ ব্যৱস্থা প্ৰতি ঘৰ ভূমিহীন মানুহে আচলতে ভূমিপট্টা পোৱাৰ দাবী কৰিছিল এতিয়া প্ৰতিডৰা মাটিত জলসিঞ্চন আছে নে বিজেপিয়ে বৰ ডাঙৰ এটা আচলতে প্ৰতিজ্ঞা কৰাৰ দৰে হৈছিলে যেটো পিছত ভুৱা বুলি প্ৰমাণিত হ'ল ব্ৰহ্মপুত্ৰ খনন কৰি দুয়োপাৰে এক্সপ্ৰেছ হাইৱে আৰু নীতিন গাডকাৰী ডাঙৰীয়াই পিছত ক'লে প্ৰথমতে এই বিষয়বিলাকৰ আমি আহিম কিন্তু প্ৰথমতে খুলিছোঁ যে যেতিয়াটো এটা সমষ্টিৰ ৰাইজে কোনোবা এজন পাৰ্টিক ভোট দিব আপোনালোকৰ ৰোডমেপ বা এজেণ্ডাটো জানিব লাগিব নহয় অখিল গগৈয়ে প্ৰতিডৰা মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰিম বুলি কৈছে অখিল গগৈ কৈছে যে প্ৰতিখন ঘৰতে এজন ব্যক্তি অন্তত নিয়মীয়া সংস্থাপন পাব অখিল গগৈ কৈছে যে ইয়াৰ যিকেইখন নদী সেই নদীকেইখন প্ৰয়োজনত খনন কৰা হ'ব তাৰ সমস্যাসমূহ সমাধান কৰিবলৈ যি আচলতে বিজ্ঞানসন্মত পৰিকল্পনা সেই পৰিকল্পনা লোৱা হ'ব অখিল গগৈ কৈছে যে এইটো সমষ্টিৰ পৰা যদি জয়ী হয় এই সমষ্টিৰ প্ৰতিঘৰ ভূমিহীন মানুহে মাটিৰ পট্টা পাব ইয়াত আজিলৈকে শিৱসাগৰ ঐতিহ্যমণ্ডিত শিৱসাগৰত এখনো মেডিকেল কলেজ স্থাপনৰ কোনো আচলতে দায়িত্বভাৰ কান্ধত গ্ৰহণ নকৰিলে অখিল গগৈ কৈছে যে ইয়াত এখন মেডিকেল কলেজ স্থাপনৰ পোষকতা তেওঁ কৰিব আইন মহাবিদ্যালয় এখন তেখেতে খুলিব আৰু তেখেতে কৈছে যে বছৰত 12 মাহে যাতে খেতি হ'ব পাৰে সেই ধৰণৰ তেখেতে কাৰ্যপন্থা ল'ব এয়া কেৱল চমুকৈ আৰু সংক্ষিপ্তকৈহে মই কৈছোঁ আৰু পৰ্যটনৰ স্থলী হিচাপে শিৱসাগৰৰ সকলো ধৰণৰ ঐতিহ্যৰে ভৰপূৰ শিৱসাগৰত পৰ্যটনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ থলী হিচাপে গঢ়ি তুলিবলৈ তেখেতে বহুবোৰ পৰিকল্পনা লৈছে ইতিমধ্যে আমি ৰাইজলৈ আমাৰ নিৰ্বাচনী ইস্তাহাৰখন পঠিয়াই দিছোঁ এয়া কেৱল চমুকৈ কৈছোঁ প্ৰথম কমেণ্ট সময়খিনিত আৰু ক'বলৈ যথেষ্ট আছে বিভিন্ন দল সংগঠনৰ লোক ইয়াত উপস্থিত আছে মই প্ৰথমতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ আপুনি এটা কথা স্পষ্ট আমি আগতেও কৈছোঁ যে এক অৰাজনৈতিক সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থাই সম্পূৰ্ণ নিৰপেক্ষতা অৱলম্বন কৰিছে আৰু কৰি যাব ইয়াৰ লগতে সমভাৱে আমি ৰাইজৰ মাজত সজাগতাৰ সৃষ্টিৰ আমি অহৰহ প্ৰচেষ্টা চলাই আছোঁ মই এটা সৰু প্ৰশ্ন যে কি ইছ্যু হ'ব এবাৰ নিৰ্বাচনত বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টিত কি ইছ্যু হ'ব কি ইছ্যুৰ ভিত্তিত ৰাইজে ভোটদান কৰিব বিগত সময়ছোৱাত কংগ্ৰেছ বিজেপি বা আগৰ বিগত চৰকাৰবিলাকক সকলোৱে দেখি গৈছে সকলোৱে কয় যে শিৱসাগৰ এখন ঐতিহ্যমণ্ডিত ঠাই আৰু উন্নয়ন লাগে যিদৰে উন্নয়ন হ'ব লাগিছিলে হোৱা নাই কিন্তু প্ৰত্যেকে কয় আমি আহিলে চৰকাৰলৈ আহিলে বা প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব কৰি যদি জিকি যাওঁ মই আমুক এইটো উন্নয়ন কৰিম বা কিদৰে উন্নয়ন কৰিব তেওঁলোকে উন্নয়নৰ এনেকুৱা কি আঁচনি আছে তেওঁলোকৰ হাতত বা আজি শিৱসাগৰৰ বিশেষকৈ যিবিলাক মনুমেণ্টছ আছে যিবিলাক কীৰ্তিচিহ্ন আছে বিশেষকৈ এই কীৰ্তিচিহ্নবিলাক যদি বিজ্ঞানসন্মতভাৱে সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণ কৰিব পাৰিলেহেঁতেন এইখন এখন পৰ্যটন থলী হিচাপে বিবেচনা হ'লহেঁতেন কিন্তু সেই ক্ষেত্ৰত যিধৰণে ল'ব লাগিছিলে তেওঁলোকে এতিয়া যিসকলে কৈছে যে পৰ্যটন থলী হিচাপে আমি ইয়াক উন্নত কৰিম তেওঁলোকৰ কি আঁচনি আছে তেওঁলোকৰ আচলতে সেই এজেণ্ডাসমূহ যদি তেওঁলোকে স্পষ্ট কৰি দিয়ে মই ভাবোঁ ৰাইজে তেওঁলোকক নিৰ্বাচন কৰিবলৈ সুবিধা হ'ব সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ তৰফৰ পৰা আমি প্ৰাগ পৰিয়াললৈ আন্তৰিক প্ৰশ্নটো আগবঢ়াই দিছোঁ যে শিৱসাগৰবাসী ৰাইজে এইবাৰ নিৰ্বাচনত কি ইছ্যুৰ ভিত্তিত এইবাৰ প্ৰাৰ্থী নিৰ্বাচন কৰিব প্ৰথম মই এটা কথা কৈ ল'ব লাগিব যিহেতু শিৱসাগৰ সমষ্টিৰ কথা কৈছে যে শিৱসাগৰ সমষ্টিত এইবাৰ বিধানসভা নিৰ্বাচনটো আনকেইটা নিৰ্বাচনতকৈ সম্পূৰ্ণ এটা সুকীয়া হ'ব এইকাৰণেই সুকীয়া হ'ব এইবাৰ শিৱসাগৰ সমষ্টিৰ পৰা এগৰাকী সিংহ পুৰুষে নিৰ্বাচনত অৱতীৰ্ণ হৈছে এতিয়া দ্বিতীয় কথাটো হ'ল আমি সকলোৱে জানো যে স্বৰ্গদেউ চাওলুং চুকাফা শংকৰ আজানৰ এইখন দেশত
বিশেষভাৱে প্ৰতীক বহন কৰিছে শিৱসাগৰ সমষ্টিয়ে। গতিকে শিৱসাগৰ সমষ্টিয়ে কোনো কাৰণতে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰা কোনো ৰাজনৈতিক দলক প্ৰশ্ৰয় নিদিয়ে। এতিয়া মোৰ কথাটো হ'ল যে 4টা টাৰ্ম মানে 20টা বছৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক শাসন কৰিবৰ কাৰণে শিৱসাগৰ সমষ্টিবাসীয়ে সুবিধা দিলে। এতিয়া কোনটো ক্ষেত্ৰত পুনৰবাৰ আপোনালোকক আমাৰ সমষ্টিবাসী ৰাইজে ভোটদান কৰিব লাগে এইটো কথা আমি জানিব বিচাৰিম। কাৰণ বিগত 20টা বছৰে যিখিনি ভুগিব লাগে আমি সেইখিনি ভুগিলোঁ। কাৰণ আমি দেখিলোঁ যে ঐতিহাসিক শিৱসাগৰ সমষ্টিটো অন্যান্য যিবিলাক জিলা আছে, সমষ্টি বুলি সমগ্ৰ শিৱসাগৰ কথা যদি কওঁ, অন্যান্য জিলাবিলাকতকৈ 20টা বছৰে আমি বহুতখিনি পিছ পৰি ল'লোঁ। নিবনুৱাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেখেতসকলে সম্পূৰ্ণৰূপে বিফল হ'ল। আৰু এটা কথা ক'ব লাগিব যে বিগত সময়ত আমি দিখৌপৰীয়া আৰু দিচাংপৰীয়া ৰাইজ, ইয়াতে ইমানেই গৰাখহনীয়াৰ সমস্যা আছে, এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে। এতিয়া বিজেপি দলৰ কথাটো মই কৈছোঁ যে আপুনি উত্তৰটো দিব লাগিব যে আপোনালোকৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱাবাৰ বিধানসভাৰ নিৰ্বাচনত অসমলৈ আহি অসমৰ ৰাইজক এটা প্ৰতিশ্ৰুতি দিছিলে যে 16 মে তাৰিখৰ ভিতৰত অসমৰ প্ৰতিগৰাকী বা বিদেশীয়ে ইয়াৰ পৰা তালি টোপোলা বান্ধিব লাগিব। কিন্তু আমি দেখিবলৈ পালোঁ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে এইখন চৰকাৰে কিন্তু পুনৰবাৰ বিদেশীক ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে ৰঙা দলিচা পাৰি দিলে। গতিকে কি কাৰণে আপোনালোকক আমি ভোট দিব লাগে আপোনালোকে ক'ব লাগিব। এই দুটা প্ৰশ্ন উত্তৰ আমি কিন্তু পাব লাগিব। নিশ্চয় শিৱসাগৰবাসী ৰাইজে এবাৰ কি ইছ্যুৰ ভিত্তিত ভোট দিয়া উচিত বুলি মই অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক হয় পৰকজ্যোতি দাস মোৰ নাম। কথা হ'ল কি, বিগত সময়খিনিত আমি দেখা পালোঁ যে শাসনাধিষ্ঠ যিখন চৰকাৰ বিজেপি চৰকাৰ, এই চৰকাৰখনে কিন্তু বিগত সময়খিনিত অসমীয়া মানুহক কেৱল প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিলে। আৰু অসমীয়া মানুহৰ হাতত বৰ্তমান ভোটদানৰ অধিকাৰটো বাহিৰে বাকী একো অধিকাৰী নাই। অসমীয়া মানুহে নিজৰ অধিকাৰ সুধিব পৰা যিটো তেওঁলোকৰ আচলতে মানে অধিকাৰ আছিলে, সেই অধিকাৰটো কিন্তু অসমীয়া মানুহৰ নাইকিয়া হ'ল। আপুনি চাব যে এই চৰকাৰখনে বিগত সময়খিনিত বিদেশী খেদিম বুলি কৈ বিদেশীক বৰপীৰা পাৰি বহুৱাৰ এটা আঁচনি তেওঁলোকে প্ৰস্তুত কৰিলে। এই চৰকাৰখনে উন্নয়নৰ আজি নমুনা দেখাইছে যে ৰাস্তা পদূলিবিলাক দেখাইছে, কিন্তু সেইখন চৰকাৰে কিন্তু অসমীয়া ৰাইজৰ মূৰত মাধমাৰ মাৰি টোল গেটৰ দৰে ব্যৱস্থা তেওঁলোকে কৰিছে। এই চৰকাৰখনে সম্পূৰ্ণভাৱে অসমীয়া মানুহক ধ্বংস কৰাৰ ষড়যন্ত্ৰ তেওঁলোকে লিপ্ত হৈছে। একেবাৰে শেহতীয়াকৈ তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি কৰিছে। তেওঁলোকে স্বয়ং আঁচনি মানে বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি আচলতে মানুহবোৰক আচলতে প্ৰলোভনৰ এক ৰাজনীতি কৰিছে। কিন্তু তেওঁলোকে পাহৰি গৈছে অসমীয়া ৰাইজ সজাগ আৰু সচেতন, বিশেষকৈ শিৱসাগৰবাসী ৰাইজ সজাগ আৰু সচেতন। আৰু আমি জানো যে অসমবাসী ৰাইজে এইবাৰ কিন্তু নিশ্চিতভাৱে কাৰ বিৰুদ্ধে ভোট দিব, নিশ্চিতভাৱে ভোট দিব। আৰু ইয়াৰ লগতে আমি ক'ব লাগিব যে কংগ্ৰেছ দলক বিগত 20টা বছৰে যদি শিৱসাগৰ সমষ্টিটোৰ আপুনি মানে শিৱসাগৰ সমষ্টিটোৰ কথা চিন্তা কৰে বা শিৱসাগৰ সমষ্টিটোৰ সামগ্ৰিক পৰিৱেশ যদি আপোনালোকে অধ্যয়ন কৰে, তেতিয়াহ'লে নিশ্চিত আপোনালোকে দেখিব যে বিগত সময়খিনিত আমি শিৱসাগৰ জিলাৰ বা শিৱসাগৰ সমষ্টিটোৰ বা সমগ্ৰ অসমৰ বিভিন্ন সমস্যাৰ আজিত কিন্তু এই কংগ্ৰেছৰ যিজন প্ৰাৰ্থী, সেই প্ৰাৰ্থীজনক কোনো কালে কিন্তু আমি দেখা পোৱা নাছিলোঁ, কোনো কাৰণতে আমি দেখা পোৱা নাছিলোঁ। কেৱল কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়ালে বুলিয়ে তেনেকুৱা এজন ব্যক্তিক আমি ভোট দিব লাগে বুলি কেতিয়াও কোনো কাৰণতে ভবা নাই। নিশ্চয় ৰণৰংকা 2021 এটা বিৰতি লৈছোঁ। বিৰতিৰ পিছত মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ পৰা ইয়াৰ উত্তৰ বিচাৰিম। বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ ৰণৰংকা 2021লৈ। মই যিহেতু বিৰতিলৈ যোৱাৰ পূৰ্বে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীলৈ এটা সংগঠনৰ এটা প্ৰশ্ন মই আগবঢ়াই দিছিলোঁ যে গৰাখহনীয়াৰ সমস্যাৰ কথা এজনে উল্লেখ কৰিছে যে বিগত কালছোৱাত যে কংগ্ৰেছৰ বিধায়ক আছে তেওঁ গৰাখহনীয়াৰ সমস্যা সমাধান নকৰিলে। কেৱল গৰাখহনীয়াই নহয়, বহুখিনি সমস্যা যি ধৰণে সমাধান কৰা হ'ল, মই তেখেতসকলক আমন্ত্ৰণ জনাম। যদি কোনোবা এদিন মোক সময় দিয়ে, মই তেখেতসকলক লৈ যাম শিৱসাগৰ সমষ্টিৰ প্ৰান্তে প্ৰান্তে ক'ত কি কাম কৰা হ'ল। মই সদস্যজনক মোৰ বন্ধুজনক মই ক'ব বিচাৰিছোঁ যে মোৰ ঘৰৰ একেবাৰে কাষত দিখৌ নদীৰ কাষত মই বাস কৰোঁ। মোৰ একেবাৰে ঘৰৰ কাষৰ যিটো খহনীয়া হৈছিল, সেই খহনীয়াটো কংগ্ৰেছৰ দিনতে ৰোধ কৰা হৈছিল। আপুনি যাব পাৰে এই যিটো আমগুৰি ঘাট, এই যিটো আপোনাৰ হাতীকোষ আছে, সেই হাতীকোষৰ এটা বৃহৎ অঞ্চল মথাউৰিত খহনীয়া হৈছিল, সেই খহনীয়া কংগ্ৰেছৰ দিনতে ৰোধ কৰা হৈছিল। ই বিভিন্ন অঞ্চলত কৰা হৈছিল। মই সেইটোকে কৈছোঁ যে শিৱসাগৰ এটা কথা ক'ব বিচাৰিছোঁ এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ সমস্যা থাকিবই, খহনীয়া নতুনকৈ হৈ থাকিব। ভাবিছে যে ইয়াত চিঞৰ বাখৰ কৰি নিৰ্বাচন জিকিব পাৰি। বিগত কালছোৱাত আপোনালোকৰ জনপ্ৰতিনিধিজন গণবিচ্ছিন্ন হৈ থকাৰ এটা অভিযোগ উত্থাপন হৈছে। গণবিচ্ছিন্ন নাছিলে, তেখেত গণবিচ্ছিন্ন যদি থাকিলেহেঁতেন, মই পুনৰবাৰ কৈছোঁ
যে 20টা বছৰে গণবিচ্ছিন্ন এজন মানুহক শিৱসাগৰ সমষ্টিবাসীয়ে ভোট দি তেখেতক বিধায়ক হিচাপে নিৰ্বাচিত নকৰে। ধন্যবাদ। মই বিজেপিক সুধিব খুজিছোঁ, বিজেপিৰ প্ৰতি যিটো অভিযোগ উত্থাপন হৈছে, প্ৰথম অভিযোগটো বিজেপিৰ বাৰম্বাৰ অভিযোগ উত্থাপন হৈছে যে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত বিজেপিয়ে মিছা মাতিলে। আমি 2014 চনৰ 31 ডিচেম্বৰলৈকে অহা যিখিনি মানুহ আছে, বিদেশী হয় নহয় এইটো ট্ৰিবিউনেলে সিদ্ধান্ত ল'ব, কিন্তু আকৌ যাতে নতুনকৈ কোনো কাৰণে প্ৰৱেশ ঘটিব নোৱাৰে সেই ব্যৱস্থাটো আমি পাৰ্মানেণ্টলি কৰি দিব খুজিছোঁ, যাতে বাউণ্ডেৰীখন পকী হয় আৰু সেই বিদেশী ইছ্যুটোক লৈ বিভিন্ন ধৰণৰ ৰাজনৈতিক সংগঠনবিলাক অসমত জন্ম হৈ অসমক লৈ চিঞৰ বাখৰ কৰি অলপ পৰিৱেশটো যাতে বিচ্ছিন্ন কৰি নেপেলায়। কিন্তু এটা কথা বাৰম্বাৰ ৰাইজৰ মনত এটা কথাই উচ্চাৰিত হৈ আছে, নৰেন্দ্ৰ মোদীৰ সেই বাক্যষাৰ সকলোৰে মুখত লাগি আছে, মনত লাগি আছে যে 16 মে'ৰ পিছত সকলো বিদেশীয়ে তালি টোপোলা বান্ধিব লাগিব। মই সৰু কথা এটা আপোনাক ক'ব খোজোঁ, ধৰা হওক আজি তাৰিখতে মই একদম সৰুকৈ ক'ব খোজোঁ যে চৰকাৰী মাটি এডোখৰ কোনোবা এজন মানুহে 15 বছৰ 20 বছৰ বেদখল কৰিলে, তাৰপিছত চৰকাৰখনে ইচ্ছা কৰিলে কিন্তু তেওঁক ঘৰৰ পৰা বেদখল কৰি দিব নোৱাৰে। আইনৰ কথা আছে, আইনীয় প্ৰয়োজনীয়তাৰ কথা আছে। গতিকে বিদেশীসকলৰ বিষয়ে যিসকলক চিনাক্ত কৰা হৈছে, আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰি তেখেতলোকক বহিষ্কাৰ ব্যৱস্থা কৰা হৈছে। সন্দেহত মই কোনোবা এজন মানুহ বিদেশী এই সন্দেহত ধৰি বান্ধি বাংলাদেশ সীমান্ত বা পাকিস্তান সীমান্তত থৈ অহাটো কেতিয়াও সম্ভৱ নহয়, কোনো মানৱীয়তাৰ দৃষ্টিকোণৰ পৰাও নহয়, আইনী দৃষ্টিকোণৰ পৰাও নহয়। মই উত্তৰটো দিবলৈ পালে ভাল পাম। এইটো নিশ্চয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ পিছত আইন হ'ল, ইয়াৰ প্ৰতিবাদৰ কল্পেই জন্ম হৈছিল ৰাইজৰ দলত। এইটো ক্ষেত্ৰত বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভূমিকা লৈছিলে। আপোনালোকে ভাবেনে এইবাৰ উজনি অসম বা শিৱসাগৰত এই নাগৰিকত্ব সংশোধনী আইনখন এটা নিৰ্বাচনী ইছ্যু হ'ব? নিশ্চয়কৈ, ইয়াত কোনো দ্বিমতেই নাই। মই ইয়াত কেইটামান প্ৰশ্নৰ উত্তৰ দি ল'ব বিচাৰিম। এখেতে কি ক'লে মই শব্দখিনি কাষতে থকাৰ বাবে সম্পূৰ্ণকৈ শুনা নাপালোঁ, কিন্তু উত্তৰকেইটা শুনি এনেকুৱা লাগিল প্ৰশ্নটো সোধা হৈ আছে আপুনি ভাত খাই আছেনে নাই, তেখেতে কৈছে মই ৰাস্তালৈ গৈ আছোঁ। আচলতে নাগৰিকত্ব সংশোধনী আইন, ইয়াৰ বিষয়ে আমি কিছু কথা জনা উচিত। নাগৰিকত্ব সংশোধনী আইনখনৰ লগত আহে RSSৰ নীতি আৰু আদৰ্শৰ কথা। RSSে বিশ্বাস কৰে যে পৃথিৱীৰ প্ৰতিজন হিন্দু ব্যক্তি ভাৰতবৰ্ষৰ স্বাভাৱিক নাগৰিক। RSSৰ এটা সপোন আছে যে 2025ত ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ হ'ব। যদি এখেতে কথাষাৰ নস্যাৎ কৰিব পাৰে মই মানি ল'ম, সেই RSSৰ নীতি আৰু আদৰ্শ, সেই আদৰ্শৰ ভিত্তিতে ৰ'ব ক'বলৈ দিয়ক এনেকে অসূয়া অপ্ৰীতিকৰ পৰিৱেশ এটা যে আপোনালোকে বাৰে বাৰে সৃষ্টি কৰে, এনেকে আপোনালোকে মাত মতা মানুহবোৰৰ যে দমন আৰু শোষণ কৰি মাতবোৰ বন্ধ কৰিবলৈ যত্ন কৰে, তাৰ বিৰুদ্ধে প্ৰতিবাদ হয়। এনে প্ৰতিবাদৰ বাবে অসমৰ 5জনকৈ অসমীয়া ল'ৰাই তেজ দিলে। অসমৰ ৰাইজ যে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল এখেতসকলৰ এনে ব্যৱহাৰৰ বাবে। দাদা, মই খুব ধুনীয়াকৈ কথাকেইটা কৈ আছোঁ, তেখেতসকলে ক'বলৈ নিদিয়ে, দম দিবলৈ চেষ্টা কৰে। মিছা কথা ক'লে আপোনালোকে প্ৰত্যুত্তৰ দিয়াৰ সময় পাব, তেখেতসকলক দিব। তেখেতসকলে আপোনালোকক প্ৰত্যুত্তৰ দিয়াৰ সময় দিব। এতিয়া মই লাষ্টলৈ কথাটো আহোঁ। বিজেপি চৰকাৰ যেতিয়া শাসনলৈ আহিলে, পাৰপত্ৰ সংশোধনী নীতি এখনকৈ, পাৰপত্ৰ ভাৰতত প্ৰৱেশ সংশোধনী নীতি এখনকৈ এনে আইন বনাই থকা হ'ল য'ত ইছলামী ধৰ্মৰ লোকসকলক বাদ দি বাকী সকলোকে ভাৰতবৰ্ষৰ নাগৰিক কৰাৰ যিটো প্ৰচেছ, সেইটো অলপকৈ চলি আহিলে। সেইটো অলপকৈ চলি অহাৰ পাছত ৰ'ব ক'বলৈ দিয়ক, মাত ডাঙৰকৈ আমাৰ ওলাই, আপোনালোকৰ ওলাই বুলিয়ে এতিয়া আপুনি বক্তব্য চমুকক মই তেওঁলোকৰ ক'বলৈ নিদিয়ে, দেখিছে নাই? এতিয়া তাৰ পাছত এখেতসকলে এখনকৈ আইন বনাই আনিলে। আইন বনাই কি কৰিলে, যিটো কথা সকলোৱে জনা উচিত, এইটো যদি মিছা বুলি আইন মতে প্ৰমাণ কৰিব পাৰে মই মানি ল'ম। এই যে নাগৰিকত্ব সংশোধনী আইন 2019, এইখনৰ যিটো কাট অফ ডেট লিখা আছে, সেই ডেটটো সলাবৰ কাৰণে একো নতুন আইন সংশোধনৰ প্ৰয়োজন নাই। আপুনি সাংবাদিক, আপুনি ভালকৈ জানিব মই কথাষাৰ যদি মিছা কৈছোঁ, মাত্ৰ এদিনৰ কাম। বহুজন বিজেপি কৰ্মীয়ে ইতিমধ্যে কৈছে যে তেওঁলোকে প্ৰয়োজন হ'লে হিন্দুসকলক নাগৰিক কৰিবৰ কাৰণে অসমৰে নেত্ৰীয়ে কৈছে, অসমৰে মন্ত্ৰীয়ে কৈছে এই ডেটটো এক্সটেণ্ড কৰি দিব বিচাৰে। বহুজনে কৈছে। গতিকে আজি আমাৰ মূৰত 1,90,00,000 বাংলাদেশীৰ বোজা জাপি দিছে, সেইসকলক সুবিধা কৰ পৰা দিব? আমাৰ ভাগৰ মই পুনৰ আহি আছোঁ আপোনাৰ ওচৰলৈ। মই আপোনালোকৰ ওচৰলৈ যাম নিশ্চয়কৈ যাম। মই এগৰাকী নাগৰিকক এবাৰ সুধি ল'ব কৈছোঁ, আপোনালোকৰ ওচৰলৈ মই আহি আছোঁ। আপোনালোকৰ বক্তব্য ৰাখিব যে বিশেষকৈ বিষয়টো অলপ ভালদৰে কাটি গ'ল যে শিৱসাগৰ সমষ্টিৰ সমস্যা বা কেনে জনপ্ৰতিনিধি বিচাৰে। সাধাৰণ নাগৰিক হিচাপে আমি এটাই কথাই ক'ব বিচাৰোঁ, আমাক উন্নয়ন লাগে।
আমাক বিতৰ্ক নালাগে, আৱেগিক কথা নালাগে, আমাক উন্নয়ন লাগে। 70 বছৰে আমি মানে এটা অনুন্নত এটা বিড়ম্বনাত আমি ভুগি আছোঁ। আমি ঐতিহাসিক কথা কোৱা হৈছে, শিৱসাগৰ ঐতিহাসিক সহজ সৰল মানুহ, অসমীয়া জাতিৰ সত্তা ইয়াৰ পৰা আৰম্ভ হওক বা বুৰঞ্জী প্ৰসিদ্ধ ঠাই, সেইবিলাক অক্সিজেন লৈ আমি এতিয়ালৈকে আছোঁৱেই। কিন্তু আমাৰ উন্নয়ন কিবা এটা দেখুওৱা, আমাৰ একো এটা প্ৰতিচ্ছবি দেখা নাই। ৰংঘৰ তলাতল ঘৰ আৰু শিৱদৌল মানে দৌল দেৱালয়বিলাকৰ বাবে একো উন্নয়ন নাই, একো উন্নয়ন নাই। আপুনি ব্ৰিটিছৰ দিনৰ অকল দিখৌ দলংখন আছে, কপিলকাদিৰ দলংখন, যিটো মানে বিহু নামত আমি গাইছোঁ। গতিকে এতিয়া আমাক লাগে উন্নয়ন, এতিয়া আমাক কাজিয়া নালাগে, বিতৰ্ক নালাগে, আৱেগিক কথা নাই। আমাক উন্নয়ন লাগে, প্ৰকৃত প্ৰণালীবদ্ধ এটা মানে দীঘলীয়া এটা উন্নয়ন, যিটো আমি 70 বছৰে নাপালোঁ। মই তেখেতৰ এটা বক্তব্য ৰাখিব খুজিছিলোঁ, মই তেখেতৰ ওচৰলৈ আহিছোঁ। অনন্ত বৰা মোৰ নাম, ভাৰতীয় জনতা পাৰ্টীৰ এজন সাধাৰণ কাৰ্যকৰ্তা। পোনপ্ৰথমে কোনটো বিষয় লৈ আপুনি ৰাইজৰ দলৰ লগত মতবিৰোধ? হয় হয়, মই কাৰ সন্দৰ্ভত ক'ব বিচাৰিম? প্ৰথমে মই ক'ব বিচাৰোঁ, ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে যি কৈ আছে সকলো মিছাই কৈ আছে। তেওঁলোকে ইয়াৰ পৰা বাংলাদেশী পঠোৱাৰ কথা কৈছে আৰু আমি বাংলাদেশী অনাৰ কথা কৈছোঁ। মই কি কৈছোঁ ভালদৰে শুনি ল'ব, তাৰপিছত আপোনালোকে ক'ব। তেওঁলোকৰ কা আন্দোলনৰ প্ৰথম ইছ্যুটো আছিলে 1,90,00,000 বাংলাদেশী আহিব। বৰ্তমান শিৱসাগৰৰ ক'ত কিমান বাংলাদেশী আহিলে তেওঁলোকে তথ্য আৰু প্ৰমাণ সহকাৰে আমাক দিব লাগিব। মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰচাৰী অখিল গগৈৰ প্ৰচাৰত লাগি যাম যদি তেওঁলোকে তথ্য আৰু প্ৰমাণ সহকাৰে আমাক দিব পাৰে। মই বিজেপিৰ প্ৰাৰ্থীগৰাকী এই যিগৰাকী এতিয়া বক্তব্য ৰাখিছে তেখেতক সুধিব বিচাৰিছোঁ যে 5জন শ্বহীদ হৈছে কাৰ লৈ পিনি, কাক লৈ পিনি কোনো ধৰণৰ প্ৰশ্ন নকৰিব আপোনালোকে। যদি দম আছে শিৱসাগৰৰ ঘৰে ঘৰে কাৰ আনিম বুলি আপোনালোকে ভোট বিচাৰক, কাৰ আনিম বুলি ভোট বিচাৰক, দম চাওঁ আপোনালোকক যদি চেণ্ডেলে নুকুবাই মোৰ নাম কাটি দিব। দ্বিতীয় কথাটো এটা কথা যে এই সমষ্টিটোত তেওঁলোকৰ বিধায়িকা নাই, ঠিক আছে। বিধায়িকা নহওঁতে অসমৰ আটাইতকৈ বেছি কিষাণ নিধি কেলেংকাৰী ইয়াতে হৈছে, আপোনালোকৰ চেনেলতে সেইটো প্ৰকাশ হৈছে, বেলেগ কথা ক'বলৈ নাই। ৰাস্তা পদূলি, তেওঁ প্ৰথমতে এটা কথা কৈছে, ৰাস্তা পদূলি পকীকৰণ, নতুনকৈতো ৰাস্তা নিৰ্মাণ কৰা নাই, আহোমৰ দিনতে বনাই যোৱা গড়বিলাক তেওঁলোকে পকীকৰণ কৰিছে। পকীকৰণ সেইকাৰণে কৰিছে তেওঁলোকৰ দলীয় কৰ্মীবিলাক এংগেজ কৰিবলৈ, ঠিকা ঠুকুলি দি কমিশ্যন লৈ পিনি, আৰু সেই কথাবিলাকো পেপাৰত ইতিমধ্যে উল্লেখ কৰিছে। শিৱসাগৰত অসমৰ বিজেপিৰ প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি নিবনুৱা সমস্যাৰ সংবিধানৰ কথা আছিল, ঠিক আছে। নিবনুৱা সমস্যা সমাধানৰ দূৰে কথা, ONGC দৰে এটা অনুষ্ঠান য'ত অসমৰ নিবনুৱাসকলৰ সংস্থাপনৰ কথা থাকে, এই ONGC এপদকে বিক্ৰী কৰি নিবনুৱাসকলৰ সংস্থাপনৰ দুৱাৰ তেওঁলোকে বন্ধ কৰি দিছে। দ্বিতীয় কথাটো কংগ্ৰেছৰ প্ৰাৰ্থীজনক ক'ব বিচাৰিছোঁ, যোৱা 20 বছৰে তেওঁলোকৰ এটা কামেই কৰিলে, 16 চনলৈকে 15 বছৰ তেওঁলোকে চূড়ান্ত কেলেংকাৰী কৰিলে, 5 বছৰ তেওঁলোকে এই 16 চনৰ পাছত তেওঁলোকে নিদ্ৰাত বহি থাকিলে, তেওঁলোকে একো কাম নকৰিলে। আৰু এটা কথা কৈছোঁ, কংগ্ৰেছৰ তেওঁলোকে বাৰে এটা কথা কয় তেওঁলোকৰ এজন শিক্ষিত পাৰ্টী। মোৰ এনেকুৱা লাগিছে যে কংগ্ৰেছ দলটোত একমাত্ৰ তেওঁৱে শিক্ষিত আছিল। মই বীৰ লাচিত নামে ক'ব লৈছোঁ যে মাজুলীৰ ওপৰত নিশ্চৰিব মাজুলীৰ ওপৰত একেখন দলক দুবাৰকৈ যেতিয়া আধাৰিলা স্থাপন কৰিবলগীয়া হ'ল, তেতিয়াই গম পোৱা গ'ল যে দেশ জ্ঞানী মানুহে চলাইছে নে মূৰ্খই চলাইছে। তেতিয়াই গম পোৱা গ'ল যে দেশ জ্ঞানী মানুহ। আৰু এওঁ তথ্য কথা কৈছে, তথ্য এতিয়া মই আপোনালোকৰ আগত এতিয়া প্ৰকাশ কৰিম। আজি দুদিনমানৰ আগতে যোৱা 23 জানুৱাৰী তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঐতিহাসিক শিৱসাগৰ জেৰেঙাপথাৰলৈ আহিছিলে, আহি কৈছিলে যে গৃহহীন আৰু গৰাখহনীয়া ধুতি বাঢ়ি যোৱা 1 লাখ লোকক তেওঁলোকে ভূমি পট্টা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই ডাঙৰ কথা কৈছিলে যে আমি জাতি মাটি ভেটি যি প্ৰতিশ্ৰুতি দিছিলোঁ, এই প্ৰতিশ্ৰুতি আমি পালন কৰিবলৈ গৈ আছোঁ। কিন্তু মই এতিয়া ক'ব বিচাৰিম, মই আপোনালোকৰ প্ৰাগ নিউজ চেনেলৰ জৰিয়তে মই এই তথ্য প্ৰকাশ কৰি দিব বিচাৰিছোঁ আজি আপোনালোকৰ আগত, যে তেওঁলোকে যি ভুৱা প্ৰতিশ্ৰুতি দিছিলে, যি ভুৱা প্ৰচাৰ চলাইছিলে, সেই সময়ত আমি বীৰ লাচিত শিৱসাগৰ জিলা সমিতি এখন সংবাদমেল পাতি আমি ঘোষণা কৰিছিলোঁ যে এয়া ভুৱা প্ৰচাৰ, এয়া মাত্ৰ ভোট সংগ্ৰহ কৰা তেওঁলোকে কৌশল, কাৰণ তেওঁলোকে নৰেন্দ্ৰ মোদীক ইয়াত আনি কোটি টকা খৰচ কৰি এডভাৰটাইজমেণ্ট দিবলৈ আনিছে। গতিকে আজি আপোনাক কৈ দিব বিচাৰিছোঁ, কৈ দিব বিচাৰিছোঁ, এইখন হৈছে তথ্য, এখন মই তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে পোৱা তথ্য, ইয়াত সম্পূৰ্ণ স্পষ্টকৈ লিখা আছে। মই তথ্য কথা কৈছে, মই তথ্য দেখুৱাইছোঁ, লিখা আছে। আপোনালোকে যদি কেমেৰাত পাৰে কেমেৰাত বন্দী কৰি লওক, পিছত আপোনালোকে দেখুৱাব পাৰিব এখন তথ্য। ইয়াত উল্লেখ আছে যে যিসকল মানুহক মাটি পট্টা দিয়া হৈছিলে, সেই মানুহসকল প্ৰকৃততে গৰাখহনীয়া ধুতি বাঢ়ি যোৱা লোক নাছিলে, তেওঁলোকৰ পূৰ্বতে কিন্তু মাটি পট্টা আছিলে। তাৰমানে এই চৰকাৰখনে বাৰে পুনৰ শিৱসাগৰবাসী ৰাইজক কিন্তু ভুৱা প্ৰচাৰ দিবলৈ আহিছে। গতিকে সাৱধান, এতিয়া বাৰু ভণ্ডামি নহ'ব, তোমালোকৰ ভণ্ডামিয়ে উফৰাই দিয়া হ'ব কিন্তু।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা আমাৰ ইয়াত উপস্থিত আছে মই তেখেতৰ পৰা জানিব খুজিছোঁ বিশেষকৈ মোৰ যিটো প্ৰথম প্ৰশ্ন আছিল যে শিৱসাগৰবাসী ৰাইজে এইবাৰ কিহৰ ভিত্তিত ভোট দিয়া উচিত আৰু কেনে জনপ্ৰতিনিধি নিৰ্বাচিত কৰাটো উচিত যদি দুটামান ৰাস্তা ঘাটৰ উন্নয়নে যদি উন্নয়ন হয় তেনেকুৱা উন্নয়ন আমাক নালাগে শিক্ষাৰ ক্ষেত্ৰত কি সংস্কাৰ হ'ল শিৱসাগৰখনত এক নম্বৰ কথা স্বাস্থ্য কেন্দ্ৰত কি উন্নয়ন হ'ল শিৱসাগৰখনত অকল অতি শেহতীয়াকৈ ONGC CSR ফাণ্ডৰ জৰিয়তে এখন হস্পিটেল ONGCয়ে নিৰ্মাণ কৰিলে কিন্তু চৰকাৰখনে কি কৰিলে আজি বিজেপি চৰকাৰখনৰ ৰাজনীতি কৰিবৰ কাৰণে ৰ'ব শুনক ৰাজনীতি কৰিবৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিল অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিল ডাঙৰ ডাঙৰ কথা ক'লে কিন্তু তেখেতসকলে কিন্তু ইয়াত একো ধৰণৰ উন্নয়নৰ কথা নক'লে কিহৰ কাৰণে নক'লে ইয়াত এজেণ্ডা প্ৰস্তুত নকৰিলে প্ৰথম দ্বিতীয় কথা আৰু এটা কথা হ'ল কি যিজন অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমি সকলোৱে জানো যে তেখেতে বিদেশীমুক্ত অসম কৰি অসমৰ মুখ্যমন্ত্ৰী হ'ল আজি কিন্তু তেনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে আইনৰ জৰিয়তে আকৌ হিন্দু বিদেশীসকলে অসমত নাগৰিকত্ব দিব বিচৰা কাৰ্যটো কিমান এটা তাৎপৰ্যপূৰ্ণ কথা আপোনালোকে চাওক যে এনেকুৱা এটা বিষয় আৰু যিবিলাক জাতীয় সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰখনে আজি তাৰিখলৈকে একো গুৰুত্বপূৰ্ণ ভূমিকাই নল'লে আজি যদি অসম নাগালেণ্ডৰ সীমা সমস্যা আজি অসম মিজোৰাম সীমা সমস্যাৰ ক্ষেত্ৰত চৰকাৰখনে কি ভূমিকা ল'লে আজি যদি আমি অমিত শ্বাহ ডাঙৰীয়া আহি ক'লেহি যে অসমত কেতিয়াও মানে কি বুলি কয় আপোনাৰ বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা নহ'ব আজি কিয় বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি আছে কিয় মানে ইমান ভুৱা প্ৰতিশ্ৰুতি প্ৰলোভন দিলে ৰাইজক মই আহ্বান জনাইছোঁ এইবাৰ নিৰ্বাচন নিশ্চিতভাৱে এখন জাতীয়তাবাদী চৰকাৰ এখন আঞ্চলিকতা বিবেকৰ ভোট দিয়াৰ কথা আপুনি কৈছে মই আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ শিৱসাগৰবাসী ৰাইজে যিটো আগত বক্তাসকলে কৈ থৈ গৈছে যে অসমৰ জাতীয়তাবাদৰ অন্যতম গহুতাই ঠাই গতিকে অতি সচেতন আৰু আজিৰ এই প্ৰাগ নিউজৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটোৰ যোগেদি শিৱসাগৰবাসী ৰাইজৰ লগতে সমগ্ৰ অসমবাসীক আহ্বান জনাব বিচাৰিছোঁ বিজেপি কংগ্ৰেছ সেই দলৰ প্ৰতিনিধিসকলক সন্মান সহকাৰে ক'ব খুজিছোঁ আজি স্বাধীনতাৰ অত বছৰ হ'ল কোনো জনপ্ৰতিনিধিয়ে অসমৰ জাতীয় সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰা নাই দলীয় লেতেৰা ৰাজনীতিৰ প্ৰাকচক্ৰত আজি এটা কথা ক'ব কালিলৈ আকৌ এটা কথা কোৱা অৰ্থাৎ অসমৰ জনজনৰ জননেতা বুলি নিজক স্বীকৃত যিবোৰ জাতীয় সমস্যা আৰু জনগোষ্ঠীয় সমস্যাসমূহক লৈ তেওঁলোকে জনমানসত নিজক প্ৰতিষ্ঠা কৰে এক ৰাতিৰ ভিতৰত তেওঁলোক বিক্ৰী হয় অৰ্থাৎ ৰাষ্ট্ৰৰ ওচৰত আঁঠুলৈ জাতীয় সমস্যাই হৈ থাকে জনগোষ্ঠীয় সমস্যা হৈ থাকে যাৰ কাৰণে অসমৰ জনগণে বাৰে বাৰে ৰাজপথত সময় দিব লগা হৈছে সংগ্ৰাম কৰিব লগা হৈছে আৰু আত্মবলিদান দিব লগা হৈছে মই এবাৰ কংগ্ৰেছক সুধি ল'ব খুজিছোঁ কংগ্ৰেছৰ জনপ্ৰতিনিধি যে বিশেষকৈ মই প্ৰথমতে কৈছিলোঁ যে অধিষ্ঠান বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে আছে বিজেপিৰ বিৰুদ্ধে আছে কাৰণ কংগ্ৰেছে শাসন এই সমষ্টিৰ পৰা দীৰ্ঘদিন প্ৰতিনিধিত্ব কৰিলে যে উন্নয়ন নোহোৱাৰ প্ৰশ্নটো আছে আৰু গণবিচ্ছিন্নৰ কথা যিটো মই তেখেতক সুধিছিলোঁ আপুনি কি কয় মই প্ৰথম অৱস্থাত আমাৰ বিপক্ষে যি প্ৰশ্ন আমাৰ প্ৰাৰ্থীজনক লৈ সুধিছে তাৰ উত্তৰটো দি ল'ব বিচাৰিছোঁ মই এটা কথা ক'ব বিচাৰিছোঁ যে এই শিৱসাগৰ সমষ্টি যে এতিয়া যিজন আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ যে কোনো ধৰণৰ কা আন্দোলনৰ অংশগ্ৰহণ কৰা নাছিল বুলি কৈছে মই ক'ব বিচাৰিছোঁ কংগ্ৰেছে সেই সময়ত নেতা বনোৱা নিগনি দৌৰত ব্যস্ত নাছিলে সেই সময়ত যদি কংগ্ৰেছৰ মানুহ ওলাই আহিছিলে তেতিয়া বিজেপিয়ে ক'বলৈ চেষ্টা কৰিছিলে যে এয়া মানে কংগ্ৰেছে মটিভেট কৰা আন্দোলন গতিকে সেই সময়ত কংগ্ৰেছে যিমানবিলাক দল সংগঠন আছিলে সেই দল সংগঠনবিলাকৰ নেতৃত্ব মানি লৈছিলে তৎসত্ত্বেও ইয়াত শিৱসাগৰত আমাৰ সেই সময়ৰ সভাপতি সুশান্ত বৰগোহাঁই আৰু যোৰহাটত যি কংগ্ৰেছে আন্দোলন কৰিছিলে সেই আন্দোলনৰ আমাৰ নেতাজনে অংশগ্ৰহণ কৰিছিলে তেওঁলোকে ক'লে সেইটো কথা মানি ল'ব পৰা নাযায় আৰু যে এই যে ৰাইজৰ দলৰ নেতাই যে কৈছে যে অখিল গগৈ আমুক কৰিব তামুক কৰিব তেতিয়াহ'লে মই ক'ব খুজিছোঁ পিঠানি ফাইলটো কি হ'ল জালুকবাৰী এনেকৈ ফাইল যোগাই কৰিছিলে আমুক কৰিম তামুক কৰিম বুলি হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব বুলি সেই ফাইলটো কি হ'ল গেৰুকামুখৰ বান্ধৰ কথা ক'লে এই বান্ধটো যে দিলে এই বান্ধটো দিয়া আন্দোলনটো তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে কিয় লোহা তেল গুণৰ কথা ক'লে লোহা টুলগেট আজি কিয় ইয়াত নিস্তব্ধ হৈ গ'ল অখিল গগৈ নাই ঠিকে আছে কিন্তু বাকী নেতাসকলটো আছে অখিল গগৈ কি অট'ক্ৰেট নি তেওঁ এজন সৰ্বনায়ক নেকি তেওঁতো সৰ্বনায়ক নহয় যদি তেওঁ সৰ্বনায়ক নহয় তেতিয়াহ'লে বেলেগ যে নেতাসকল আছে তেওঁলোকে এই সময়ত এই দলটি ধৰি ৰাখিব পাৰিব লাগিছিলে নিশ্চয় মই পিছফালে আকৌ এবাৰ আহিব খুজিছোঁ সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ ৰাজ্যিক সভাপতি মোৰ নাম আছাদুৰ ৰহমান অসম আৰু অসমীয়া জাতিৰ এক পুৰণি জনগোষ্ঠীৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত মৰিয়া জনগোষ্ঠীৰ মই সন্তান হওঁ গতিকে মোৰ জনগোষ্ঠীৰ এটা চেণ্টিমেণ্ট আছে গতিকে এই প্ৰশ্নবোৰৰ উপৰিও মই আন এটা প্ৰশ্ন তেখেতলোকলৈ পঠাব বিচাৰিছোঁ এই যি দুখন চৰকাৰ চলি গ'ল কংগ্ৰেছ আৰু বিজেপি এই ধৰ্মৰ নামত ঘিণ লগা ৰাজনীতি কৰা
এই ৰাজনীতিবিদসকলক আজিৰ মৰিয়া সমাজে তেওঁলোকক বৰ্জন কৰিছে, সেইটো স্পষ্ট কথা। কথা হ'ল কি, তেখেতলোকে পিছপৰা শ্ৰেণীৰ জনগোষ্ঠী হিচাপে মৰিয়া জনগোষ্ঠীক কংগ্ৰেছ চৰকাৰে 2010 চনত যিখন উন্নয়ন পৰিষদ দিছিলে, আজিৰ নৱপ্ৰজন্মক ৰিক্সা চলাই তেওঁলোকে আধুনিক বনাব বিচাৰিছে। গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কিবা হ'ব পাৰে নেকি? আৰু এই যে বিজেপিৰ বৰ্তমান গভৰ্ণমেণ্টখন, এই গভৰ্ণমেণ্টখনে অন্যান্য এক পিছপৰা সম্প্ৰদায় হিচাপে মৰিয়া জনগোষ্ঠীটোৰ নামত এতিয়া শেহতীয়াভাৱে এটা কথা ওলালে, মানে যিদিনাখন আমাৰ কোড অফ কণ্ডাক্ট লাগিব, 4টা বজাত ঠিক কোড অফ কণ্ডাক্ট লাগিব, 4:30 বজাত তেওঁলোকে আমাক সময় দিছে আমাৰ উন্নয়ন পৰিষদখন ডিক্লেয়াৰ দিব। তাত হেনো মোৰ নামটো সদস্যত আছে। তেখেতলোকে আমাক প্ৰস্তাৱ পঠাইছে যে তেওঁলোকে আমাক নিৰ্বাচনত জয়যুক্ত কৰক, আৰু নিৰ্বাচনত জয়যুক্ত কৰাৰ পাছত তেওঁলোকে আমাক উন্নয়ন পৰিষদ দিব। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা প্ৰতিশ্ৰুতি কিবা হ'ব পাৰে নেকি? গতিকে আজিৰ এই ৰাজহুৱা মঞ্চত মই কৈছোঁ তেনেকুৱা উন্নয়ন পৰিষদ মোক নালাগে, মই বৰ্জন কৰিছোঁ। প্ৰথম কথাটো হ'ল আজি য'ত মিটিং পাতিলে সৰ্বানন্দ সোণোৱাল আহি, তাত দাঁতিকাষৰীয়া মানুহসকলে 1976 চনতে ভূমি সংস্থাপন পাইছিলে। কিন্তু মানুহে তেতিয়া কি কৰিলে, 2016 চনত অসমৰ এই আপোনাৰ যি দুৰ্নীতিভ্ৰষ্ট সেই কংগ্ৰেছ চৰকাৰক বিদায় দিছিলে, আৰু শিৱসাগৰৰ মানুহ সচেতন কাৰণে সুৰভি ৰাজকুমাৰীৰ নিচিনা দুবাৰ পাছ কৰা মানুহক ভোট নিদিওঁ বুলি সেইবাৰ প্ৰণৱ গগৈক জিকালে। আৰু এইবাৰ সেইকাৰণে কংগ্ৰেছ চৰকাৰে বিদায় মাগিছে। অনুসূচিত জাতি এখনো গাঁৱতো সুৰভি ৰাজকুমাৰী একো উন্নয়ন কৰিব নোৱাৰিলে। সভাপতি হিচাপে থাকোঁতে তেওঁ খালি অনুদানৰ ক্ষেত্ৰত অনুমোদন জনাব জানিলে। তেওঁ কয় আমাৰ বিধায়ক নাই, আমি বিধায়ক নোহোৱাৰ কাৰণে কৰিব নোৱাৰোঁ, কিন্তু অনুদানৰ ক্ষেত্ৰত তেওঁ কিন্তু অনুমোদন জনাব জানিলে। বিজেপিৰ বিৰুদ্ধে যিটো অভিযোগ উত্থাপন কৰিছে, বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, মই কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ, নৰেন্দ্ৰ মোদীয়ে মাটিৰ পট্টা বিতৰণৰ যিখন বিশাল সভা, সেইখনক লৈ এজনে প্ৰশ্ন উত্থাপন কৰিছে। কৈছে যিসকলৰ মাটিৰ পট্টা আছিল তেওঁলোককেই পুনৰ পট্টা দিয়া হৈছে। এইটো এটা প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা। দিচামুখ আলিচিগা গাঁৱত গ'লে তেওঁ গম পাব পট্টা কাক দিয়া হৈছে। হয়, 100জন মানুহক পট্টা দিয়া হৈছে, কাৰ কিছুমানক পট্টা দিয়া বুলি কয়, কিছুমানক ছেটলমেণ্ট বুলি কয়। এতিয়া ছেটলমেণ্ট যেনেদৰে থাকিব, পট্টা দিয়াও একেদৰে থাকিব। এতিয়া ছেটলমেণ্ট আৰু পট্টা কিমান কাক দিয়া হ'ল তেখেতে তথ্য সহকাৰে জনাওক। আমি প্ৰায় 29শ মানুহক পট্টা দিছোঁ। তাৰ ভিতৰত যিসকলে পট্টা পাইছে আৰু যিসকলে ছেটলমেণ্ট হৈছে, দুটা বেলেগ বেলেগ বিষয়, আপুনি হয়তো জানিব বা তেখেতলোকে হয়তো কথাটো গুৰুত্ব সহকাৰে লোৱা নাই। ছেটলমেণ্ট আৰু পট্টা একে সময়তে হয়, গতিকে আমি ছেটলমেণ্ট যেনেদৰে কৈছোঁ পট্টাও তেনেদৰে দিছোঁ। বিজেপিয়ে যিটো কথা ক'লে যে নৰেন্দ্ৰ মোদী ইয়াতে সভা পাতি পেলাই মাটিৰ পট্টা বিতৰণ কৰিলে, এইটোৱে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব বুলি ভাবে নেকি কংগ্ৰেছে? প্ৰথম কথা, তেখেতসকলে যিবিলাক নিৰ্বাচনী ইস্তাহাৰে তেখেতসকলৰ প্ৰতিশ্ৰুতি মই নাজানো, কিন্তু যিখিনি তেখেতসকলে প্ৰতিশ্ৰুতি দিছে, তেখেতসকল CM নহয় ছুপাৰ CM হ'লেও পালন কৰিব নোৱাৰিব। কালি আপোনালোকে শুনি সকলোৱে ভাল পাব। মই বেলেগলৈ আহিব লাগিব, মই শেষ কৰিছোঁ। আপোনালোকে শুনি ভাল পাব, অনুগ্ৰহ কৰি শুনক, সকলোৱে শুনক। এইটো ৰাইজৰ দল, কংগ্ৰেছ দল, বিজেপিৰ বুলি নহয়, অসমীয়া জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ এটা কথা ক'ব বিচাৰিছোঁ যে কালি সুপ্ৰিম কোৰ্টে এটা ৰায় দিছে যে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টেও কিবা আইন আনে, ৰাজ্য চৰকাৰখনে যদি সেইখন ইমপ্লিমেণ্ট কৰিব নিবিচাৰে, পালন কৰিব নিবিচাৰে, তেতিয়াহ'লে সেইটো ৰাজ্য চৰকাৰৰ ওচৰলৈ যাব। গতিকে অনাগত সময়ত অসমত যদি কংগ্ৰেছ দল আহে, তেতিয়াহ'লে কাখন অসমত যে বলবৎ হ'ব নোৱাৰে তাৰ 100% গেৰাণ্টি আমি দিছোঁ। কংগ্ৰেছৰ নেতৃত্বই কৈছে অখিল গগৈয়ে যদি শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে তেনেহ'লে তেওঁলোকে প্ৰাৰ্থী নিদিয়ে। এইটো আমাৰ ৰাইজৰ সকলোৰে মনত আছে, নিদিয়ে কিন্তু প্ৰাৰ্থী দিলে। সেই প্ৰশ্নটোৰ উত্তৰ আপোনাৰ পৰা বিচাৰিম কিবা এটা বিৰতিৰ পিছত। প্ৰথম কথা, কংগ্ৰেছৰ এটা অভিযোগ যে ছুপাৰ CM হ'লেও ৰাইজৰ দলে যিকেইটা প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিকেইটা পালন কৰিব নোৱাৰে। ছুপাৰ CM যদি ভাৰতবৰ্ষত চাওঁ, এজন কিন্তু ওলাইছে অৰবিন্দ কেজৰিৱাল। সেইজনৰ লগতে আন্দোলন কৰি আচলতে থকা নেতা হ'ল আমাৰ এই নেতৃত্ব দিবলৈ অহা অখিল গগৈ। দুয়োজন প্ৰাৰ্থীয়ে এটা কথাই ক'লে, কংগ্ৰেছে কা আন্দোলন কৰিছিল কিন্তু কংগ্ৰেছে নেতা বনোৱা নাছিল। নিশ্চয় এইটো কথা কৈছে নহয়? তেখেতে কৈছিল যে নেতা বনোৱা নাই। হয়, মোৰ এতিয়া তেখেতসকললৈ এটা প্ৰশ্ন আছে, ৰাজনীতিত যেতিয়া আমি ভোট দিওঁ, আমি কেৱল পাৰ্টি চাই দিওঁ নে প্ৰাৰ্থীও চাওঁ? এই দুয়োজন ব্যক্তিলৈ মোৰ এটাই প্ৰশ্ন, আপোনালোকৰ প্ৰাৰ্থীজনৰ পাছতাকৈ এনেকুৱা গুণ দৰ্শাই দিয়ক, পাছতা এনেকুৱা কাৰণ দৰ্শাওক যি কাৰণে সেই প্ৰাৰ্থীজন অখিল গগৈক প্ৰত্যাহ্বান জনাব পৰাকৈ যোগ্য, আৰু সেই প্ৰাৰ্থীজনে এইটো সমষ্টিৰ দুৰ্দশা বিধানসভাত সাহসেৰে দাঙি ধৰিব পাৰিব বুলি আপোনালোক দৃঢ় বিশ্বাসী। ইতিমধ্যে ৰাজনৈতিক বিতৰ্ক চলি আছিল, কিন্তু ৰাজনৈতিক বিতৰ্কৰে ইমান উত্তপ্ত পৰিৱেশৰ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ল। মই শিৱসাগৰবাসী ৰাইজক অনুৰোধ কৰিছোঁ, আমি যুক্তিৰে কথা পাতোঁ, আমি তথ্যৰে কথা পাতোঁ। সচেতন নাগৰিক হিচাপে কৈছোঁ, এতিয়া যিখিনি কথা উপবিষ্ট হৈছে,
কা আন্দোলনক লৈ কোনো ৰাজনৈতিক দলে নিজৰ কেৰিয়াৰটো প্ৰতিষ্ঠা কৰাৰ এটা ষড়যন্ত্ৰহে ৰচনা কৰিছে আমি সচেতন অসমীয়া মানুহে কা নিবিচাৰোঁ সেই কথাটো স্পষ্ট দ্বিতীয়তে আৰু এই প্ৰতিনিধিকেইজনৰ হৈ মই দুখেৰে কৈছোঁ তেওঁলোকক আমি কা আন্দোলনতো দেখা নাই আৰু শিৱসাগৰৰ জ্বলন্ত সমস্যা 1530জন বেতন বঞ্চিত শিক্ষকে যেতিয়া আত্মজা দিবলৈ গৈছিলে বৰপুখুৰীত তেতিয়াও আপোনালোকক দেখা নাই আমি এইবাৰ চাওক শিৱসাগৰ সমষ্টিয়ে নহয় সমগ্ৰ অসমৰ জাতীয় জীৱনৰ এটা প্ৰধান সমস্যা কা গতিকে বিজেপিয়ে কৈছে ডেভেলপমেণ্ট কৰিছে ৰাস্তাবোৰ বনাইছে কি সোণেৰে আৰু ৰূপেৰে বনাইছে নেকি যদি সোণেৰে ৰূপেৰেও বনায় তথাপিতো কিন্তু কা আমি নামানো কাটো আমি নামানো মই কম 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত যিটো জাতি মাটি ভেটিৰ যিখন চৰকাৰ হৈছিলে তাৰ বিনিময়ত 5জনকে অসমীয়া ডেকালৰে 16 বছৰীয়া এজন ডেকালৰে নিজৰ ত্যাগ কৰিলে তাৰপিছত আকৌ আজি জাতি মাটি সংজ্ঞা দি ইয়াত ক'বলৈ আহে যে আমি আকৌ অসমীয়াক বচাই দিম যদি অসমীয়াক বচাবলৈ হয় তেতিয়াহ'লে সৌখিদিনাখন যদি নাৰীৰ কথা ক'বলৈ যায় তেতিয়াহ'লে সৌখিদিনাখন এজন অসমৰ স্বৰ্ণামধন্য অসমৰ বিজেপিৰ কাৰণে এজন স্বৰ্ণামধন্য মন্ত্ৰীয়ে কৈছিলে বোলে মুছলমানসকলৰ মহিলাসকল বোলে অকল সন্তান জন্ম দিয়া আহিলা তেতিয়াহ'লে আৰু তাতকৈ কি দুখৰ বিষয় হ'ব পাৰে মই সুধিছোঁ মই এগৰাকী মহিলা হিচাপে সুধিছোঁ মহিলাৰ কাৰণে এইখন চৰকাৰে কি কৰিব আৰু মই মোৰ নিজৰ কথাত কৈছোঁ বেটি বচাও বেটি পঢ়াও আন্দোলনৰ কথাত মই মোক অলপ দিনৰ আগতে বিজেপিৰ এজন 1500 টকীয়া মোৰ ছোৱালীকেইজনীক আজমলৰ ল'ৰাৰ লগত বিয়া দিবলৈ কৈছিলে আজমলৰ লগত মোক হেৰি বেগমজান হ'বলৈ কৈছিলে মই তেতিয়া হেমন্ত দাক মই কৈছিলোঁ যে আপোনালোকৰ চৰকাৰে কি কয় মই ন্যায় বিচাৰি গৈছিলোঁ আজিলৈকে কিন্তু মোক শিৱসাগৰৰ আৰক্ষীয়েও ন্যায় নিদিলে আৰু বিজেপিয়ে ন্যায় নিদিলে ইয়াৰ পিছত মই আৰু এখন চৰকাৰৰ পৰা নাৰীৰ কাৰণে একো নিবিচাৰোঁ ৰাজনৈতিক বিতৰ্ক বহুত হ'ল ৰাজনৈতিক বিতৰ্কই উত্তপ্ত পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি কৰিলে মই প্ৰথমতে কৈছোঁ যথেষ্ট কৰি ইতিমধ্যে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে অনুষ্ঠান বিৰোধী ঢৌ আছে কিন্তু এইবাৰ শিৱসাগৰবাসী ৰাইজে কিন্তু সিদ্ধান্ত ল'ব আচলতে বিবেকৰ ভোটেৰে তেওঁলোকে সিদ্ধান্ত ল'ব 2021ত এই নিৰ্বাচনত অহা 27 মাৰ্চত যি ভোট গ্ৰহণ অনুষ্ঠিত হ'ব এই ভোট গ্ৰহণত এইবাৰ শিৱসাগৰবাসী ৰাইজে নিজৰ বিবেকৰ ভোটেৰে সচেতন ভোটাৰ নিজৰ বিবেকৰ ভোটেৰে এইবাৰ এগৰাকী জনপ্ৰতিনিধি নিৰ্বাচন কৰিব সেইটো ঠিক আমি বাট চাম অহা 2 মে'লৈ